জীৱনৰ কিছুমান ভুলৰ পৰা আমোদো লোৱা হয় ভুলবিলাকত আচলতে সদায় খং নাথাকে ভিডিঅ'টো চাব সকলোখিনি গম পাব স্কুল বন্ধ হ'লে ভাল পাওঁ কাৰণ চেংডাঙক বহুখিনি সময় দিব পাৰোঁ আপোনালোকে চাগে ভিডিঅ'টো আজি পাইছে সকলোকে স্বাগতম মোৰ এটা নতুন ভিডিঅ'লৈ দাইল খাই বেয়া পোৱা ছোৱালীজনীক শুকান ভাত কোনোমতে যুঁজি খুৱাই অৱশ্যে পিছত দাইলখিনিও যেনে তেনে খোৱালোঁ অকণমান থাকিলেগৈ ৰাতিপুৱা একদম ঢেৰ বজাৰ কৰি আনিলা নি কণী ভাল পোৱা মানুহ কণী আনিছে 1 প্লেট কণী নহ'লে নহ'ব এটা বিস্কুট ভাল পোৱা হ'লে পাপাই খায় মানে ৰাতিপুৱা গধূলি কাটা কিন্তু মই ভালহে পাওঁ মোক খাবলৈ সময় নাই ৰাতিপুৱা মই খালী চাহ খাওঁ দুপৰীয়া স্কুলত খাওঁ গধূলি চাহ খাবলৈ নহয় কেতিয়াবা খাওঁ তাকো খালী চাহে গুচি যায় হাৰিব লাগিব নহয় ৰুম হাৰিব লাগিব তুমি গোটেই লেতেৰা কৰিলা নহয় সোণমইনা এইবোৰ আঁতৰাই ল'ব লাগিব নহয় মই উঠি দিয়া কলিজা উঠি দিয়া এইবোৰ এনেকৈ ঠিক কৰি দিওঁ দেই তাৰপিছত মই হাৰি লওঁ হাৰি পেলাই তাৰপিছতে তুমি মই আজি কিবা এটা খেল খেলিম দেই শুন কিমান ধুনীয়া লাগিছে আমাৰ ছোৱালীয়ে গা ধুলে কাজল ল'লে এতিয়া পাউডাৰ ল'ব মুনা আহিছে নিচা আহিছে বোলে ভালে হ'ল দেই আমাৰ দেহাজনী গা পা ধুলে এতিয়া নিচা আহিছে চা কিমান ধুনীয়া লাগিছে কোৱাচোন এনেকৈ কৈছে ধুনু লাগিছেনে এইফালে চোৱা এইফালে চোৱা ধুনু লাগিছেনে নিজে আইনাত চাই আছে ইফালে চাবলৈ সময় নাই ধুনুকে চুলিখিনি সনিয়াই ল'ম দেই তাৰপিছত নিচাৰ ওচৰলৈ যাব লাগিব ন আজি স্কুল বন্ধ দিনটোত যিমান পাৰোঁ মানে তাইক সময় দিবলৈ চেষ্টা কৰোঁ সঁচাকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক অকণমান ঘৰৰ মানুহক সময় দিব লাগে কেৱল নিজক লৈ যদি ব্যস্ত হৈ থকা হয় এটা সময়ত সিহঁতিও সেই নিজক লৈ ব্যস্ত হ'ব সৰুৰ পৰা যিটো শিকিব সেইটোৱে সিহঁতি অনুকৰণ কৰি সেইটোকে ল'ব মানে তাৰ স্বভাৱ চৰিত্ৰ তেনেকৈ গঢ় লয় সেইকাৰণে অকণমান সময় দিওঁ আৰু লগতে বন্ধ দিনা ভাল লাগে কেলে এইখিনিকে কৰি যে মই মুনুক অকণমান সহায় কৰি দিব পাৰোঁ সেইটোৱে ভাল লাগে হয়নে নিচাক মাতো কৰিবলৈ নিচা আহিছে বুলি কৈছে বোলে টিপ লয় চিৰাম ৰবা দেই চাব দেই ইয়াত কাহিনী এটা আছে চাব দেখিছে নহয় ৱাও কি ধুনীয়া লাগিছে বাহ বিৰাট ধুনীয়া লাগিছে না দুটক ধুনীয়া লাগিছে নে ধুনু লাগিছে ধুনু লাগিছে বিৰাট ধুনীয়া গম পালে নহয় ডিব্ৰুগড় মেডিকেললৈ যাওঁতে আপোনালোকক যে কৈছিলোঁ ভাগিনৰ শাহু ঢুকালে বুলি আজি শ্ৰাদ্ধ মাতিবলৈ আহিছে তাই ভাবিছে কি কৰিছে বুলি তাই ভাবিছে কি কৰিছে বুলি দি দিয়া তোমাক দিব কিবা এটা দিয়া কৃষ্ণ কৈ দিয়া আমাৰ মানে ভাগিনটোৱে বেলেগ একো খোৱা নাই যে সিহঁতৰ ঘৰত বইলে নহয় সেইকাৰণে মানে অকণমান তাৰ খোৱা বোৱাত অকণমান মানে বেলেগ কিবা এটা হৈ গৈছে আৰু সদায় এনেকৈ নোখোৱা যে মানে মুনুৱে লৰালৰিকৈ বনাইছে ৰুটি সি বোলে শ্ৰাদ্ধ মাতি থোৱা কৈছে মই বোলো ভাত ইয়াতে খাবা তাৰ আগতে ৰুটি অকণমান খাই লওক অন্ততঃ অকণমান সময় সেই মানুহ দুনুবিলাক নিমন্ত্ৰণ দিয়ালৈকে আমাৰো ভাত পানী হৈ যাব আৰু এইফালে আমাৰ চেংডাঙে জানি মাকক আমনি কৰিবলৈ আহিলে আপোনালোকে যে কমেণ্ট কৰে কণমানিজনীক ওপৰত তুলি নথব হয় কথাটো তুলি থ'ব নালাগে কিন্তু দেখোঁতে আপোনালোকে যিমান ওচৰত নিচিনা লাগে আচলতে সিমান ওচৰত নহয় দেই ইমানখিনিৰ পৰা মানে যথেষ্টখিনি দূৰত থাকে কিন্তু কেমেৰাত মানে এনেকুৱা লাগে যে একদম ওচৰতে আছে আমলেট এটা বনাই দিওঁ নহ'লে ল'ৰাটোৱে খাব কিহেৰে আকৌ মুনুৱে মোক কৈছে যে মই বোলে আমলেটটো বনাব জনা নাই চাওকচোন বাৰু ইমান দিনে ভাঙি পৰি দিয়ে কেনেকৈ হ'ল নাই কোৱা নাই হোৱা ইমান দিনে বনাই মেলি খোৱালোঁ এতিয়া আৰু ছোৱালীয়ে এইবোৰ মোক ভুল ধৰিছে দেখিছেনে ৰাইজসকল কি ক'ম আৰু মই হৈ গ'ল চোৱা কি জনা নাই দেখিলা কিমান ধুনীয়াকৈ বনাই দিলোঁ চোৱা কি আমাকতো আগতে খিচমিচকৈ ভাজি খুৱাইছিলে ন আমি আজিকালি আমলেট দিছোঁৱে আকৌ মানে তাই কৈছিলে মোক সেই ফোন নম্বৰ বিচাৰিছিলে আকৌ সোণাৰী ফোন নম্বৰ কৰিলে যদি হ'লে আৰু আজিকালি কি হ'ব কিছুমান কথা হেৰিতে কি কয় ফোনতে কৰিব লাগিব ন সব জেগালৈ যাবলৈ সময়ো নহয় যাব মাংস অকণমান আনিলোগে ভাগিনকনো কেনেকৈ সুদাই ভাত খুৱাম মুনুৱে চাগে আকৌ ঔটেঙা কাটিলে দাইল কাটিলে আমি ৰান্ধনি মানুহ ন আজৰি নাই আৰু মুঠতে
কিন্তু আজৰি নাইকিয়া হ'লেও ধৰক এনেকুৱা নহয় যে এই এনেকুৱা আজৰি নাইকিয়া সময়ত আলহী আহিছে বেয়া পাইছোঁ, সেইটো নহয়। সেইটো খাম বুলি কোৱাই নাছিলে বাৰু, আমিহে সুধি মেলি লাষ্টত ভাত খোৱাটো হ'লগৈ। কিন্তু মানে বন্ধ বাৰত কোনোবা আহিলে মানে লগ দিব পাৰোঁ, নহ'লে লগ দিব নোৱাৰোঁ, অকল সেইটোতহে বেয়া লাগে। বন্ধ বাৰত যে আজি সেইকাৰণে আজি লগ পাইছোঁ আৰু, নহ'লে আৰু মুনুকে লগ পাই পেলাই মানুহবোৰ গুচি যায়গৈ। মেচলৈ যোৱাৰ মানে সময়ৰ মানে এই কেৰাহীখন এৰিব নোৱাৰি দেই, এইখনতে ৰান্ধিছোঁ আৰু মাংস এয়া আলু ৰান্ধি আছোঁ আৰু। কালি পৰহিৰ পৰা অকল মনুৱে কৈ আছে বোলে বইল মাংস খাবলৈ মন গৈছে, বইল মাংস খাবলৈ মন গৈছে। আজি বনাইছে, কি বনাইছে কি বনিব বোলে নিজে গম নাপায়। আজি কি বনিব? বইল মাংসটো মই গম পাইছোঁ। এবাৰ যে মুৰ্গী মাংস বনাইছিলে তেনেকুৱা নহয়তো, নাম আছে আকৌ তোমাৰ। আমাৰ মুনুৱে এবাৰ বইল মাংস তেৰিকা নহয়, কি বনাইছিলে মুৰ্গী মাংস বইলে বনাইছিলে। অঁ আমি নাথাকোঁতে যে কেলে ইউটিউব চাই চাই বনাইছিলে যে, তেতিয়া আমাৰ চেনেল তেনেল নাই, তেতিয়া সময়ৰ কথা। মানে ঘৰত ইমান ভাত পানী নবনাও না, বনালেও মানে ইমান এটা ভাল নহয়। কিন্তু এদিন বনালো ইউটিউব চাই চাই মানে চব দিছো, মছলা যিমান যি দিব লাগে জালুকলৈকে দিছো। তাৰপিছত আৰু মাংস বনাইছো, আমাৰ ৰহুনটো মই বাবলুহে আছিলো। তাৰপিছত মাংস বনাইছো, আমাৰ তিনিটা মানে কিমান আনিছিলো পাহৰিলো। মাংসতকৈ মানে বহুত বেছি পানী দি দিছো। বাবলে মানে বনাই থাকোঁতে আহিছে আৰু গোন্ধটো বহুত ভাল লাগিছে, আজি খাই ভাল লাগিব। তাৰপিছত পানী দি এৰুঙা বনাইছে খাইছে বোলে হোৱা বোলে, তাৰপিছত সি হ'লেও কিন্তু সি বেয়া বুলি নাই কোৱা। কি বনালে আকৌ সি এনেও বেয়া পায় মানে সুন্দৰ বনাব, কি বনালে আকৌ এখনো টেষ্ট লগা নাই। দেখিছা নাই ভাইটিয়ে বোলো কেনেকে খাইছে, বহুত ধুনীয়া। তাৰপিছত খাই লৈ পিছত যেতিয়া আমি আহিছোঁ, তাৰপিছতহে কৈছে বৈ বোলে মা আজি বৰ বেলেগ খানা বনালে বোলে। তাই আগত বোলে নাই কোৱা, তেতিয়া নতুন নাই বৰ ভাল হৈছে ভাল হৈছে, আৰু দিয়ক আৰু দিয়ক। আজি তেনেকুৱা নহ'লে হয় আৰু দেই। আজি নহয় তেওঁ কি পুৰি পিনে মাত দিবা নেকি? আজিকালি মই প্ৰ হলো, প্ৰ। নিমখ দুবাৰ নাই দিয়াতো। এইফালে ময়ো ৰান্ধি আছোঁ, তাইতো ৰান্ধিছে, মই মোৰ ফালে যিটো ভাল পাওঁ সেইটো ৰান্ধিছোঁ। মানে মই ভাল পাওঁ বুলি নহয়, ভাগিনৰ কাৰণে ৰান্ধি আছোঁ যে। খালি বৰ দুখ জানেনে কৃষ্ণ, আমাৰ গাহৰি পোৱালি দিয়াৰ পিছৰ পৰা আমাৰ ঘৰত গাহৰিটো চলা নাই। তাৰমানে কিজানি কিবা ৰোগ ব্যাধি হ'ব লাগিলে ভয়ো লাগে নহয়। এনেই মানে ভাগিনেও গাহৰি খায়ে ভাল পায়। আমাৰ ঘৰত মানে বাচমতি চাউলটো আনি পেলাই ৰাখোৱেই, গাহৰি মাংস নহ'লেও বোলো দিয়া এইটোকে বনাই দিওঁ। বাচমতি ৰাইচ কি ধুনীয়া ধুনীয়া চব চাউলকেইটা দেখিলেই ভাতকেইটা খাম খাম লাগে। মুনুৱেতো যিহেতু ভিডিঅ' নবনাই, কাৰণ বৰ এলেহুৱা হৈ গ'ল নহয়, সেইকাৰণে আপোনালোকক কৈ দিছোঁ বইল ৰেচিপিটোত তাই কি কি দিছে। একচুৱেলি তাইতো ইউটিউবত চাই লৈছিলে ন, আপোনালোকে এনেকৈ বনাব পাৰিব। জলকীয়া পুৰিব দিছে মোক, পুৰি আছোঁ। এইফালে বিলাহী পুৰিলে, তাৰপিছত ইয়াত আদা নহৰু দিছে আৰু পিঁয়াজ এনেকৈ কাটি দিছে। আলু খালি দিলে নে নিদিলে সেইটো মই নেদেখিলোঁ দেই। মান ধনিয়া পাত আনি থৈছে, খালি এইখিনি কেতিয়া কেতিয়া দিব জানো পাই। অলপমান চাগে যেতিয়া পানীটো কমি আহিব, অকণ গ্ৰেভি গ্ৰেভি হ'ব তেতিয়া দিব নেকি। মানে তাই কৈছিলে পানী একেবাৰে শুকুৱাই দিম বুলি। আৰু এয়া মই পুৰি দিলোঁ জলকীয়া খৰিচা। লাষ্টৰ এইকণ দিওঁতেহে মই দেখিছোঁ আৰু মই বোলো ৰ'বা দেখুৱাই দিওঁ, ৰাইজসকলে বনাই খাব পাৰিব। আৰু শেষত মানে কি হ'ল, তাই আদা নহৰুটো তেনেকৈ দিলে আৰু নহৰু দুফুটামান এতিয়া পুৰি পিনে আকৌ দি দিলে। কি কৰিলা বাৰু একেলগতে খুন্দি দিলা নি? অঁ দিবাহে, চৰি এয়া পুৰি থৈছে, খুন্দি পেলাই দিবা ন। আলহী এজন আহিলে, ইমান ৰ'দ এনেকুৱা গৰম পৰিছে এইকেইটা দিন। টেঙাৰ চৰবত বনাইছোঁ। মানুহজন ক'ত বহিছে তাকে খাইছোঁ। নুডলছ খাব লাগে ন, পোৱালি একদম বেলেগ ভাল পাই খাবলৈ কৈয়ে থাকে। ঐ জান মৃণাল প্ৰভু আহিলে আহা, মেগী আনিলে আহা আহা আহা, মেগী আনিলে আহা, বোলা দুমাই ধুনীয়াকৈ পাবা বোলা বোলে বোলা আহিলে আহিলে। তুমি নমু কৈ দিবা দেই শুন। অঁ কৃষ্ণ কৈছে প্ৰভু, দেৱী ছোৱালী হৈ আছে, দি দিয়ক এতিয়া তোমাৰ বস্তু সেইটো। মানে আজি তেওঁ পেকেটত নাহিলে আকৌ আমিও ক'বলৈ পাহৰিলোঁ। এটা কোনোমতে আহিলে না, সন্তুষ্ট তাই বোলে ভাগিন আহিলে। এতিয়া ভাত দিবলৈ লৈছে মুনুৱে। এইখিনি সৰু মাছ, এইটো মাছ যে খাই চবেই ভাল পায়। আৰু মুনুৱে বনোৱা তৰকাৰী এয়া দেই, বইল তৰকাৰী। এইখিনি পিছে মই বনোৱা। আৰু এয়া হৈছে নেমু, আৰু এইটো বৰ ধুনীয়া বস্তু এটা আছে, সেইটো চিকেন বইল খোৱা মাছৰ পিটিকা। এইটো খাই বৰ মজা লাগে। তুমি বইল বস্তু ভাল পোৱা নাই?
বইল বস্তু যদি ভাল পোৱা তেতিয়া ভাল পাবা, যদি ভাল নোপোৱা তেতিয়া বেয়া পাবা। তথাপিও আজি মুনুৱে বনাইছে যে খাবা আৰু দেই। অঁ এইবিলাক ঔটেঙা কচু দাইল আৰু থাকিলে যে আৰু অকণমান খোৱা আকৌ, আৰু আছে নহয়। আজি আমাৰ চেংনাঙে পায়স খাইছে। আমাৰ আকৌ ঢেৰ কথা নহয়, যিদিনা ভাত দিম সেইদিনা ক'ব পায়স খাওঁ, যিদিনা পায়স দিম কিবা কৈছে অঁ পানী আছে, সেইদিনাখন কি কয় মেগী খাম হয় নাই দে। ৰুটি বনাই দিলে ৰুটি এদিনাখন নাখায়, ভাত খাম বুলি কৰিব। ভাত যদি দিওঁ বেলেগ কিবা খাম বুলি কৰিব। নিচা খাইছে নহয়, তুমিও খোৱা দেই। আমাৰ দেহামণিয়ে ভাত খালে আৰু এতিয়া আচলতে হ'লগৈ একেবাৰে ৰাতি। এয়া ৰাতিৰ সাজ আমি খাবলৈ লৈছোঁ। কিন্তু আজি ইমান ধুনীয়াকৈ ৰান্ধি বাঢ়ি সঁচা কথা ক'বলৈ গ'লে মোৰ আজি খোৱা নহ'লহেঁতেন। দিনটো ঘৰত থাকিলোঁ, স্কুল গ'লে চব ঠিকেই থাকে, কিন্তু ঘৰত থাকিলে গোটেইবোৰ অকামিলা হৈ থাকে। চাহ নিজেও লৈ খাবলৈ পাহৰিলোঁ, মুনুৱেও দিবলৈ পাহৰিলে। মানে মোৰ উঠাটো অকণমান দেৰি হৈ গৈছিলে। ইমানেই মূৰ কামুৰিলে অলপ আগত মানে টেবলেট এটা খাই দিলোঁ। একদম মানে কেনেকুৱা লাগিছিলে ক'ব নোৱাৰোঁ। এতিয়া যেনিবা অকণমান ভাল লাগিছে, সেইকাৰণে দিনটো সামৰণিটো যে সেইটো কৰা নাই, কৰি দিওঁ আৰু ৰান্ধনীয়ে যেতিয়া ভাত খায় তাৰপিছতে দিনটো শেষ হয়। আপোনালোকে আমাৰ ভিডিঅ'টো ইমান শেষলৈকে চাই বহুত বেছি মৰম দিছে। পুনৰবাৰ মৰম যেনে আজি ভিডিঅ'টো সামৰি দিছোঁ দেই। আহিম এটা নতুন ভিডিঅ' লৈ। বাই বাই। আমাৰ মুনুৱে যা আহিব পৰা নাই। বাই 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 বাই। অঁ দেহামণি কেনেকৈ? অঁ দেহামণি